Hello everyone, welcome back to my YouTube channel Jintu Boys Vlog. আশা কৰিছো সকলোৰে খবৰ ভাল আৰু লগতে ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোক সকলোলৈ আৰু যিকোনো উৎসৱ পাৰ্বণ আহিলে আমি এনেকুৱাকৈ আগদিনতে কামবোৰ আৰম্ভ কৰো মই বুলি নহয় সকলোৱে কেক বনাম গতিকে কেকৰ ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি আছো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু মোৰ প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো চাই আছে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰিছে বহুত ধন্যবাদ গতিকে ভিডিঅ'টো মাজলৈ আগবাঢ়ো আৰু এই ভিডিঅ'টো আপোনালোকে ঈদৰ আসলতে কেইদিনমান পিছতহে পাব গতিকে কোনো কথা নাই মই লাহে দি আছো এডিটিং কৰি কষ্ট আছে এইটো ঈদত বহুত বেছি কাম থাকে গতিকে এয়া কেক বনোৱা প্ৰচেছটো আপোনালোকক দেখুৱাইছো একেবাৰে শেষলৈ চাই থাকিব এয়া মই বেকিং পাউডাৰ দিছো ইয়াতে আৰু লগতে মই সকলোখিনি দিয়া এখন চেকনিৰে চালি লৈছো আৰু অকমান বেকিং সোডাও ব্যৱহাৰ কৰিছো গতিকে ভিডিঅ'টি আপোনালোকে কৰপৰা চাইছে প্লিজ জনাব আৰু মোৰ কেকটো কেনেকুৱা হৈছে আপোনালোকে জনাব এটা খাবলৈ বহুত বেছি সোৱাদ হৈছিল মানে ঘৰৰ সকলোৱে খাই কৈছে আৰু সোৱাদ হোৱা বুলি মই কণী ইয়াতে 3টা ব্যৱহাৰ কৰিছো আসলে নকনি এনেকা 3টা লৈছো মই ব্যৱহাৰ কৰিছো মই যেনেকৈ ময়দা লৈছো 2 কাপ গতিকে ইয়াতে দিম চেনি ইয়া 1.5 কাপ দিম চেনি কম কৰি ব্যৱহাৰ কৰিব যেনেকৈ ঘৰৰ মানুহে খাম আৰু মা যেনেকৈ খাব নোৱাৰে গতিকে মই চেনিটো 1.5 কাপৰো কম দিছো আৰু ইয়াতে দিছো ইলাচিৰ গুটি মই এনেকৈ এৰুৱাই 5টা মান দি দিছো এতিয়া এইখিনি খুব সুন্দৰকৈ মিক্স কৰি লম তাৰ আগতে দিম আৰু ৰিফাইন তেল আৰু মই এই কাপটোৰ জোখতে লৈছো ৰিফাইন তেল ইয়া 1.5 কাপ ব্যৱহাৰ কৰিম ইয়া 1.5 কাপ তেল ব্যৱহাৰ কৰিছো আৰু এতিয়া আপোনালোকক পেষ্টটো দেখুৱাব ৰ'ব ইয়া সব কিমান ধুনীয়া হৈছে আৰু এটা মই সসপেন লৈছো আৰু ইয়াতে মই ব্ৰাছডালৰ সহায়ত ৰিফাইন তেল চাৰিওফালে লগাই দিছো মই যেনেকৈ ইয়াতে পেপাৰ নাপাৰো গতিকে মই ইয়াতে ময়দা দিছো অলপ ছটিয়াই গতিকে সব ময়দাখিনি চাৰিওফালে লগাকৈ এনেকৈ ঘূৰাই দিছো এতিয়া এই ময়দাখিনি লৈছো এতিয়া অলপকৈ দি যাম ময়দাখিনি দিয়া হলে এতিয়া আৰু মিক্স কৰাই কথা ইয়া মানে এটা সাইডে মই এনেকৈ ঘূৰাই আছো গতিকে যিমান পাৰে সিমান মিক্স কৰি ললে ভাল আৰু গতিকে ইয়া মই খুব সুন্দৰকৈ মিক্স কৰি আছো আৰু কেকৰ বেটাৰটো এনেকৈ হ'ব লাগে ইয়া দেখাই দিছো আপোনালোকক চাওক এয়া চাওক খুব সুন্দৰ হৈছে মোৰ গতিকে এতিয়া মই কেকৰ বনাবৰ কাৰণে ৰেডি হৈ লওঁ মই ব্যৱহাৰ কৰিম ইয়া ভেনিলা এসেন্স আৰু গাইস কেকটো বহাই দিলো আৰু লগতে মই কাজু আৰু কিচমিচ অকমান দিম এয়া মই সসপেনৰ তলত এখন পুৰণা তাৱা দিছো আৰু লগতে ঢাকি দিছো গতিকে আপোনালোকক কিছু সময় পিছত দেখাই আছো কি যে উঠাই দিছো ঢাকনিৰ ওপৰত আপোনালোকে এনেকৈ কৰে নে আৰু এয়া চাওক কেকটো এতিয়া খুব সুন্দৰকৈ ফুলি আহিছে এতিয়া প্ৰায় কেকটো হৈ আহিছে দেখিছেনে কালাৰটো হলদি হৈ দিছে গতিকে খুব সুন্দৰ কালাৰ আহিছে আৰু অকমান বাকি আছে বাকি হৈ আহিছে আৰু এয়া ঈদ বুলি বনাই আছো কেক গতিকে আপোনালোকক লগ পাম ঈদৰ আগদিনা বহুত বেছি ব্যস্ত হৈ আছো ধুনীয়াকৈ ৰেডি হৈছে Good morning everyone. Assalamualaikum. আজি হৈছে ঈদৰ দিন পবিত্ৰ
বকৰি ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এবাৰ মোৰ পৰিয়ালৰ তৰফৰ পৰা। গতিকে এয়া ঈদৰ দিনা ৰাতিপুৱাই চাহ খাব ৰেডি হৈছোঁ, যিহেতুকে ৰাতিপুৱা ফজৰৰ নামাজ পঢ়িলোঁ আৰু এতিয়া মিষ্টাৰে মুখ ধুই আছে আৰু মই মুখ ধুই উঠি এইফালে চাহ বনালোঁ। আৰু মিঠা খাই আমনি লগা কাৰণে ভাবিলোঁ কেইটামান এয়া নিমখীয়া তেল পিঠা বনাওঁ। সেয়া আৰু ঈদ বুলি সকলোৰে ঘৰত নাস্তা পাতিয়ে ভৰপূৰ হৈ আছে, গতিকে ময়ো এইখিনিয়ে বনালোঁ আৰু আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰিলোঁ। আৰু এয়া নামাজ পঢ়িব যাব একদম ৰেডি হৈ আছে। মুবাৰক ঈদ মুবাৰক। আজি আৰু এতিয়া নামাজ কেইটাত? 8টাত ন? 8টাতে যাওঁ আজি। ৰেডি ঈদ মুবাৰক গাইছ। আৰু সকলোকে দিয়া এবাৰ ঈদ মুবাৰক। অসমবাসী ৰাইজক ঈদ মুবাৰক গাইছ। ভালে থাকক আপোনালোকে। তাৰমানে বাবু এটা নামাজ পঢ়িব যাব ৰেডি চব ন? সেই আৰু ৰাতিপুৱাৰ পৰিৱেশ, চবেই চাহ তাহ খাই ওলালে আৰু। চোৱা মিকু, ঈদ মুবাৰক। ঈদ মুবাৰক। হ'ব এইটো ঈদ মুবাৰক। ঈদ মুবাৰক দিলোঁ সকলোকে। আৰু এয়া এখেতসকলে নামাজ পঢ়িব যাব ওলাইছে। আৰু এটা কথা কওঁ আপোনালোকক এইখিনিতে, এইবাৰ নলবাৰীবাসীৰ বাবে এটা গৌৰৱৰ কথা, যিহেতুকে এইবাৰ আমাৰ ঈদগাঁৱতে নামাজ পঢ়িব পাৰিব। এনেহ'লে এজাক দুজাক বৰষুণতে আমাৰ নলবাৰী মানে ডুব গৈ থাকে। মনটো বেয়া লাগে যেতিয়া মানে বছৰৰ মূৰত তেনেকৈ ঈদ আহে, ঈদৰ দিনা যেতিয়া মছজিদত নামাজ পঢ়িব লাগে তেতিয়া বেয়া লাগে। সকলোৱে লগ লাগি ঈদগাঁৱত পঢ়িলে মনটো বহুত বেছি ভাল লাগে। নামাজ পঢ়ি আহিল তাতে ফিল্ডতে পাইছি না আজি? বৰষুণ নাই না, ৰ'দ দিছে, যিবোৰে অলপ কষ্ট পাইছে। হেবিট নাই না ৰ'দত থকা, আমাৰ কাৰণে অলপ কথা অলপ সময়। এতিয়া আৰু ক'ত যাব? এতিয়া যাওঁ, কাম আছে কামখিনি কৰোঁ। দিনটো লগ পাই থাকিম, দেখাই থাকিম কি ক'ত যাওঁ কি কৰোঁ। আসসালামু আলাইকুম। আজি যিহেতুকে পবিত্ৰ ঈদ, গতিকে ঈদৰ দিনা মই এটা জিকিৰ গাম বুলি ভাবিছোঁ। গতিকে জিকিৰটো আপোনালোকৰ মাজলৈও গুণগুণাই দিম। আপোনালোকে কেনেকুৱা পায় প্লিজ জনাব। বৰলুই তৰ সিপাৰে হয় চাহেব হয়, অসমীৰ বুকুতে হয় চাহেব হয়। হাই হাই শংকৰ গুৰু আজানে মিলন সেতু গঢ়িলে, কি মধুৰ তুমি আল্লাহ চাহেব, যদি কৰা দৰিয়াৰ পাৰ। বৰলুই তৰ সিপাৰে হয় চাহেব হয়, অসমীৰ বুকুতে হয় চাহেব হয়। হাই হাই শংকৰ গুৰু আজানে মিলন সেতু গঢ়িলে, কি মধুৰ তুমি আল্লাহ চাহেব, যদি কৰা দৰিয়াৰ পাৰ। এইখিনিয়ে গুণগুণাই দিলোঁ, কেনেকুৱা পালে জনাব আপোনালোকে। আৰু প্ৰত্যেকবাৰে ঈদত আমি এনেকুৱাকৈ সন্ধিয়া সময় পৰঠা জুতি লওঁ। আৰু এতিয়া সন্ধিয়া সময় অলপমান ৰেষ্ট লৈছোঁ, যিহেতুকে দিনটো বহুত বেছি কাম থাকে, গতিকে ৰেষ্ট লৈ এতিয়া অকণমান বহিছোঁ। আৰু যিহেতুকে ভাইজানতো আহি আছে, গতিকে আপোনালোকক অলপ মুহূৰ্ত দেখাই আছোঁ দিনটোৰ। গতিকে লগ পাম আপোনালোকক সকলোকে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু ঈদৰ দিনা আচলতে বহুত বেছি ব্যস্ততাৰ কাৰণে মই ভিডিঅ' ক্লিপবোৰ ৰাখিব মানে পাহৰিয়ে থাকিলোঁ, গতিকে যিখিনি ৰাখিছোঁ সেইখিনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। গতিকে আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পাম, তেতিয়ালৈ সকলোৱে ভালে কুশল থাকক আৰু মোৰ কাৰণে দুৱা প্ৰাৰ্থনা কৰিব। বাই বাই।